পানীৰ অসুবিধা হৈ আছে, বিশেষকৈ ঘৰত সোমাই আমাৰ পানী, যিটো বৰষুণৰ পানী, ফ'ৰলেণ্ডৰ পানী যিটো পানী আহে আমাৰ ইয়ালৈ, নলা নথকাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে আমাৰ। পানীটো ঘৰৰ পৰা কি ধৰণে উলিয়াই আপোনালোকে? কিন্তু টিঙত পানী আহিছিল, আজি পানী হোৱা দেখা পোৱা গৈছে। দেখা পোৱা কি ব্যৱস্থা কৰিছে ঘৰৰ পৰা উলিয়াব? ঘৰৰ অৱস্থা উপায় নাই আৰু এনেকে উলিয়াইছে সেইটো বাল্টিঙত মানে পানী হাতেৰে সিঁচি উলিয়াবলগীয়া, ফটাকানিয়ে টকিবলগীয়া হৈছে। বৰ কষ্ট হৈছে আৰু দেখাইহে বুজি পাব, নেদেখাই ক'ত বুজি পাব। জনাব লাগেতো আৰু এইটোকে কৰিবই লাগিব। আমাৰ যিখিনি কৰিবলগীয়া কাম তেওঁলোকে নকৰাৰ কাৰণেতো আমাৰ এনেকুৱা অৱস্থা। এই ঠাইডোখৰ নাম আমাৰ দৰিকাপাৰ নামতিয়াল পথাৰ। আৰু এইডোখৰ আমাৰ যেতিয়াই বৰষুণ দিয়ে তেতিয়াই আমাৰ অসুবিধাৰ সমস্যাৰ আমি সন্মুখীন হওঁ, যিহেতু আমাৰ প্ৰাকৃতিকভাৱে যোৱা যিটো আমাৰ কালভাৰ্ট আছিলে, কালভাৰ্টসমূহ আমাৰ বাইলেনটো বনোৱাৰ কাৰণে উঠাই দিয়া হ'ল। তাৰ ফলস্বৰূপে পানীখিনি আমাৰ দৰিকানত পৰিবলৈ অসুবিধা। আৰু আমি আমাৰ উপায়ুক্ত মহোদয়কো আমি জনাইছোঁ, লগতে আমি আমাৰ এতিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া, এতিয়াতো আমাৰ মন্ত্ৰী হ'ল, তেখেতকো আমি নিজ হাতেৰে আমি দৰখাস্ত দি জনাইছোঁ। তেখেতলোকে আমাক বাইলেনটো ঠিক কৰি দিয়ে, কিন্তু পানী যোৱা নলাৰ সমস্যাটো আমাৰ আছে। সেইকাৰণে আমাৰ গোটেই এলেকাটোত বাহিৰত যিমান পানী হয় ভিতৰতো আমাৰ সিমানেই পানী হয়, যিহেতু ফাকেদি তলৰ পৰা আমাৰ ওলাই আহে ঘৰৰ ভিতৰলৈ। সমস্যা আমাৰ সেইখিনিয়ে হৈ আছে। নলাটো আমাৰ উলিয়াই দিলে আমাৰ প্ৰাকৃতিকে পানীৰ সমস্যাৰ পৰা আমি সকলো ৰাইজ মুক্ত হ'ব পাৰিম। আমাৰ ভিতৰত এটা আছে সৰু মটৰ, ঠিক তেনেদৰে গোটেই ৰাইজসকলৰে আছে ঘৰৰ ভিতৰত সৰু মটৰ, আৰু বাহিৰত আপোনালোকে দেখা পাব ডাঙৰ ডাঙৰ মটৰ লগাই পানী আমি একদম অশোক পথৰ নলাত পেলাবলগীয়া হৈছে। হয়, তেওঁলোকে আমাকে বাইলেনটোলৈকেহে তেওঁলোকৰ দায়িত্ব, বাকী পানী যোৱা নলাৰ সমস্যাটো তেওঁলোকৰ আণ্ডাৰত পৰা নাই বুলি কয় আমাক। আমি যোগাযোগ কৰিছোঁ, বাৰম্বাৰ কৰি থাকোঁ, আৰু আমি প্ৰশাসনৰ যোগেদিয়ে তেওঁলোকৰ লগত আমি যোগাযোগ কৰোঁ। নলা খন্দা আহে আমাৰ স্থানীয় আমাৰ ৱাৰ্ড মেম্বাৰ আহে। অলপ আগত এটা আপোনালোকে দেখা পাব অকণমান ওখকৈ বনোৱা আছে, এইফালৰ পানীখিনি যিহেতু যাব নোৱাৰে, সিফালৰখিনি উলিয়াই দিয়ে নৈলে পৰালৈকে। দুটা কালভাৰ্ট মুকলি হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।